নমস্কাৰ ছাৰ বাইদেউসকল। প্ৰখৰ ৰ'দ আৰু অত্যাধিক গৰমৰ বাবে ৰাজ্যৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ সুস্বাস্থ্যৰ কথা চিন্তা কৰি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ 23খন জিলা প্ৰশাসনে তেওঁলোকৰ জিলাসমূহৰ অধীনস্থ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ নতুন সময়সূচী প্ৰৱৰ্তন কৰিছে। অৰ্থাৎ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আগুৱাই দিছে। ইতিমধ্যে বিদ্যালয়সমূহৰ পাঠদানৰ নতুন সময়সূচী প্ৰকাশ কৰা জিলাকেইখন হৈছে ক্ৰমে কামৰূপ মেট্ৰ, ধুবুৰী জিলা, চৰাইদেউ জিলা, শ্ৰীভূমি, কাছাৰ জিলা, হাইলাকান্দি, মৰিগাঁও জিলা, নগাঁও জিলা, বঙাইগাঁও জিলা, তিনিচুকীয়া জিলা, নলবাৰী জিলা, বৰপেটা জিলাৰ জাননী, গোলাঘাট জিলাৰ জাননী, বাক্সা জিলাৰ জাননী, শোণিতপুৰ জিলাৰ জাননী, দৰং জিলা, কোকৰাঝাৰ জিলাৰ জাননী আৰু যোৰহাট জিলা। ইতিমধ্যে এইকেইখন জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ নতুন সময়সূচী প্ৰকাশ পাইছে। আৰু যদি আপোনালোকৰ হাতত এনে তথ্য আছে তেন্তে আমাক জনাই দিব। আৰু বিদ্যালয়সমূহৰ পাঠদানৰ নতুন সময়সূচী এনেধৰণৰ। এয়া চাওক, কামৰূপ মেট্ৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ নতুন সময়সূচী। LP স্কুল অৰ্থাৎ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 7:30 পৰা 11টালৈকে পাঠদান চলিব। ঠিক তেনেদৰে ME স্কুলসমূহত 7:30 পৰা 12 বজালৈকে পাঠদান চলিব। ঠিক তেনেদৰে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীসমূহত 7:30 পৰা 12:30লৈকে পাঠদান চলিব। গতিকে ছাৰ বাইদেউসকল, যিহেতু উল্লেখিত জিলাসমূহে ইতিমধ্যে বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী প্ৰৱৰ্তন কৰিছে, সেয়েহে আশা কৰা হৈছে যে বাকীকেইখন জিলায়ো অতি শীঘ্ৰে বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী প্ৰৱৰ্তন কৰিব। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।